সংগীতেৰে ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিছে নলবাৰীৰ যুৱক। আদাবাৰীৰ জেক আসলামে গৌৰৱান্বিত কৰিছে অসমবাসীক। জেক আসলামৰ কণ্ঠই মোহিত কৰিছে বলিউডৰ প্ৰতিগৰাকী তাৰকাক। জেকৰ সৈতে একেলগে গীত গাই আপ্লুত বলিউডৰ তাৰকা। নিজৰ সুৰ আৰু কণ্ঠৰে দেশবাসীক মন্ত্ৰমুগ্ধ কৰিছে নলবাৰীৰ যুৱকে। ৰাষ্ট্ৰীয় এক সংগীত প্ৰতিযোগিতাত উজলি উঠিছে অসম সন্তান জেক। দূৰদৰ্শনৰ চুৰকা একলব্য ছিজনটোৰ মঞ্চত চমকপ্ৰদ প্ৰদৰ্শন জেকৰ। ইতিমধ্যে প্ৰতিযোগিতাৰ টপ 16ৰ পৰা টপ 12লৈ আগবাঢ়িছে জেক আসলাম। জেকৰ সুৰীয়া কণ্ঠই আকৰ্ষিত কৰিছে বলিউডৰ চিত্ৰ নিৰ্মাতাক। বলিউডৰ বহু কণ্ঠশিল্পীয়ে প্ৰশংসা কৰিছে নলবৰীয়া যুৱক জেকক। জেকৰ সৈতে চলচ্চিত্ৰৰ কাম কৰিবলৈ আগ্ৰহী বহু প্ৰখ্যাত পৰিচালক। নলবাৰী জিলাৰ আদাবাৰী গাঁৱৰ ব্যৱসায়ী চাহাবুদ্দিন আহমেদৰ জ্যেষ্ঠ পুত্ৰ জনপ্ৰিয় কণ্ঠশিল্পী জেক আসলামে পূব বৰক্ষেত্ৰী হাইস্কুলৰ পৰা হাইস্কুলীয়া জীৱন সমাপ্ত কৰি গুৱাহাটীৰ লুইতকোৱাৰ ৰুদ্ৰ বৰুৱা সংগীত মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে। সৰুৰে পৰাই সংগীত চৰ্চাৰ সৈতে জড়িত জেকে ৰং চেনেলৰ জংকাৰ অফ মিউজিক সংগীত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি প্ৰথম ৰানাৰ্ছ অফ খিতাপ লাভ কৰিবলৈ সক্ষম হৈছিল। ইপিনে 2020 চনতো মুম্বাইত দূৰদৰ্শনৰ ভইচ অৱ নৰ্থ ইষ্ট প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি বেষ্ট পাৰফৰ্মাৰ মেল খিতাপ লাভ কৰিবলৈ সক্ষম হৈছিল। আদাবাৰীৰ নিজ গাঁৱৰ পৰা সংগীতৰ যাত্ৰা আৰম্ভ কৰি সম্প্ৰতি মুম্বাইত খোপনি পুতিবলৈ সক্ষম হোৱা জেক আসলাম সংগীতৰ জগতত উজলি উঠক, আমিও জনালো শুভকামনা। নমস্কাৰ, মই জেক আসলাম। মই এটি ৰিয়েলিটি শ্ব'ত অংশগ্ৰহণ কৰিছোঁ। ৰিয়েলিটি শ্ব'ৰ নাম হৈছে চুৰকা একলব্য ছিজন 2 আৰু এই অনুষ্ঠানটো আহি আছে আপোনালোকৰ DD নেশ্যনেল চেনেলত। আমি যেতিয়া সৰুতে শক্তিমান চাইছিলোঁ, চ' আজিকালিতো বহুত চেনেল আহিছে, তো সেইকাৰণে মই শক্তিমানৰ কথাটো আপোনালোকক ক'লোঁ যে আমি DD নেশ্যনেলত চাইছিলোঁ। চ' DD নেশ্যনেলত আহি আছে চুৰকা একলব্য ছিজন 2 আৰু তাত মই টপ 16ৰ পৰা ইতিমধ্যে টপ 12লৈ আহিবলৈ সক্ষম হৈছোঁ। চ' আপোনালোকক জনাব পাই সুখী হৈছোঁ আৰু আপোনালোকৰ মৰম আৰু চেনেহ আৰু আশীৰ্বাদ বিচাৰিছোঁ। অসমবাসীৰ পৰা মৰম আৰু চেনেহ আৰু আশীৰ্বাদ বিচাৰিছোঁ। চ' সকলোৱে আশীৰ্বাদ কৰিব যাতে মই অসমৰ নাম ৰাষ্ট্ৰীয় পৰ্যায়ত আকৌ আগুৱাই লৈ যাব পাৰোঁ। চ' অসমক ভালদৰে ৰিপ্ৰেজেণ্ট কৰিব পাৰোঁ, আশীৰ্বাদ বিচাৰিছোঁ আপোনালোকৰ পৰা। ধন্যবাদ। নিউজ ডেস্ক ৰিপৰ্ট, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।